নমস্কাৰ, আজি মই আপোনালোকলৈ আমৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। এই আচাৰটো আপোনালোকে এই পদ্ধতিত বনাব, বহু দিনলৈ থৈ খাব পাৰিব। বহুত বেছি সোৱাদ লগা আচাৰ। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আচাৰ বনাবলৈ আম লৈছোঁ। আমখিনি ভালদৰে ধুই পানীখিনি নোহোৱাকৈ ল'ব। আপোনালোকে হয় কাপোৰেৰে মোহাৰিব, নহ'লে অলপ ৰ'দত শুকুৱাই ল'ব। এইদৰে পানী নোহোৱাকৈ ল'ব। এতিয়া মই ইয়াৰে এইদৰে কাটি এইটো জোখত কাটি ল'ম। এয়া মই এইদৰে কাটি ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া এচামুচ ভৰ্তিকৈ নিমখ দি দিছোঁ। আপোনালোকে এইদৰে বনাব, আচাৰটো একেবাৰে বহু বছৰলৈ থৈ খাব পাৰিব, বেয়া নহয়। এইদৰে মই হালধি দিছোঁ এচামুচ, সেইখিনি মই ভালদৰে মিলাই লওঁ। এইদৰে মিলাই ল'লোঁ। এতিয়া এৰাতি এইদৰে ঢাকনিৰে ঢাকি মই থৈ দিম। এয়া মই এৰাতি ৰখাৰ পিছত এয়া দেখিছেনে, আমখিনি এয়া পানী ওলাই গৈছে। ইয়াৰে সম্পূৰ্ণ পানীখিনি নোহোৱাকৈ ল'ব লাগিব। এইদৰে মই আমখিনি দি ল'ম, লৈ অলপ ৰ'দত শুকুৱাই ল'ম। একেবাৰে বেছি শুকুৱাব নালাগে। পানীখিনি নোহোৱা, যিখিনি গাত লাগি আছে পানী, সেইখিনি নোহোৱা হ'লে হৈ যাব। এইদৰে মই ৰ'দত শুকুৱাই ল'ম। ৰ'দৰ পৰা লৈ আহিছোঁ। এইখিনি আপোনালোকে ৰ'দত বেছি সময় নিদিব, 1.5-2 ঘণ্টা সময় দিব। এয়া দেখিছেনে, এইটো জোখত হৈ যাব। বেছি শুকুৱালে আচাৰটো ভাল নহয়। এইদৰে লৈ ল'ব, এইটো জোখত। এই গোটেইখিনি আপোনালোকে এই জোখটোতে বনাব। এই আচাৰটো তেতিয়া আপোনালোকে বহু দিনলৈ থৈ খাব পাৰিব। এইখিনি মই এইদৰে ৰেডি কৰি ল'লোঁ। মই গেছত কেৰাহী এখন দিছোঁ। গেছৰ ফ্লেমটো ল'ত ৰখাইছোঁ। এয়া মই 2 বিধ সৰিয়হে দি দিছোঁ। এয়া মই 3 চামুচ চফ দি দিছোঁ। এচামুচ এয়া মিঠি গুটি দি দিছোঁ। 2 চামুচ জিৰা দি দিছোঁ। এয়া মই 8-10টা লং দি দিছোঁ। এইদৰে দিব আপোনালোকে, বহুত বেছি সোৱাদ লগা হয় আচাৰটো। এয়া 20-22টা জালুক দি দিছোঁ। এয়া মই শুকান জলকীয়া দিছোঁ। এয়া মই সৰুকৈ 2 খিলা তেজপাত এইদৰে টুকুৰা কৰি দিছোঁ। এয়া ডালচেনি 1 পিচ এইদৰে মই ভাঙি দি দিছোঁ। এতিয়া এই মছলাখিনি মই ভালদৰে ভাজি ল'ম। বেছি ভাজিব নালাগে, ল' ফ্লেমত অলপ ভাজি ল'লেই হৈ যাব। অলপ গৰম কৰি ল'ম। ইয়াত আপোনালোকে গোটা ধনিয়াও দিব পাৰে। মই ধনিয়াৰ গুড়িটোৱে দি দিম। আপোনালোকে গোটা থাকিলে গোটা দিব, আৰু গুড়ি থাকিলে গুড়িও দিব পাৰিব। আপোনালোকে মছলাখিনি একেবাৰে বেছি ভাজি নল'ব, অলপ গৰম হ'লেই হৈ যাব। এয়া মই শুকান মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই গেছ অফ কৰি নমাই ঠাণ্ডা কৰি মছলাখিনি ঠাণ্ডা হোৱালৈ একেখন কেৰাহীয়ে লৈছোঁ। ইয়াতে মই এয়া সৰিয়হৰ তেল দি দিছোঁ। এয়া মই বেছি দিয়া নাই, 2 কাপ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি লওঁ। এয়া মোৰ তেলখিনি ভালদৰে গৰম হৈছে। একেবাৰে ধোঁৱা ওলোৱালৈ আপোনালোকে ভালদৰে তেলখিনি গৰম কৰি ল'ব। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এয়া মই মছলাখিনি এইদৰে গুড়ি কৰি ল'লোঁ। একেবাৰে মিহি কৰিব নালাগে, এইদৰে অলপ গোটা গোটা থাকিলে খাবলৈ বেছি সোৱাদ লগা হয়। এতিয়া মই ইয়াতে লৈ লৈছোঁ।
ইয়াত মই 2 চামুচ ধনিয়াৰ গুড়ি দি দিছোঁ। আপোনালোকে গোটা থাকিলে গোটা ভাজতে দি দিব। এয়া মই 2 চামুচ হালধিৰ গুড়ি দি দিছোঁ। 1 চামুচ কলা জিৰা দি দিছোঁ। থাকিলে এইখিনি বস্তু দিবয়ে। আচাৰটো আপোনালোকে এইদৰে বনাই খাই চাব, বহুত বেছি সোৱাদ লগা হয়। ইয়াত আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এয়া মই নিমখ 2 চামুচ জোখত দি দিছোঁ। এয়া মই আধা কাপ জলকীয়াৰ গুড়ি দিছোঁ। কাশ্মীৰী ৰেড চিলি নহয়, এয়া কাশ্মীৰী জলকীয়াৰ গুড়ি। ইয়াত মই আধা চামুচ এয়া হিং দি দিছোঁ। গোটেই বস্তুখিনি এই চামুচখনেৰে মই যোগ কৰি দি দিছোঁ। এইখিনি মই ভালদৰে এইদৰে মিলাই লৈছোঁ। এয়া শুকান মছলাখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই সৰিয়হৰ তেলখিনি যিখিনি গৰম কৰি থৈ দিছিলোঁ, এয়া মই গৰমে গৰমে দি দিম। প্ৰথমতে মই আধা দি লৈছোঁ, আধা কেৰাহীখনত আছে। এইখিনি মই ভালদৰে মিলাই লওঁ। এতিয়া বাকীখিনিও মই দি দিছোঁ। এয়া মছলাখিনি ভালদৰে মিলাই লওঁ। এয়া মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইটো জোখত হৈ গৈছে। এইখিনি একেবাৰে গৰম হৈ থাকোঁতে আমখিনি নিদিওঁ, অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হ'লে মই ইয়াতে আমখিনি মিক্স কৰি ল'ম। এয়া মছলাখিনি ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে আমখিনি দি যাম। এইদৰে অলপ কম কমকৈ দিব আৰু এইদৰে মিলাব। মই গোটেই আমখিনি গোটেই মছলা তেলৰ লগত ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, একেবাৰে ভালদৰে ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা হ'লে মই কণ্টেইনাৰত ভৰাই ল'ম। মোৰ আচাৰ ভালদৰে ঠাণ্ডা হৈ গ'ল। একেবাৰে ভালকৈ ঠাণ্ডা কৰি ল'ব, গৰমে গৰমে ভৰাই নল'ব, একেবাৰে ঠাণ্ডা কৰিব। এতিয়া মই ইয়াতে ভৰাই ল'ম। টেষ্টি, আপোনালোকে এইদৰে বনাব। আমৰ আচাৰটো বনাই সকলোৱে এই পদ্ধতিটোত বনাওক। মই এইদৰে বৈয়ামত ভৰাই ল'লোঁ। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।